নমস্কাৰ এন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আস্ফা বেগম বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবাঢ়িছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত নিবিদা প্ৰদানৰ কোটি টকীয়া দুৰ্নীতিত সংবাদমেল হিন্দু ক্ৰান্তি দলৰ। ডিব্ৰুগড়ত প্ৰেংকৰ নামত পুনৰ উদ্ভণ্ডালি। এনে প্ৰেংকত অতিষ্ঠ হৈছে ডিব্ৰুগড় জিলাৰ একাংশ ৰাইজ। 171 BN কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড়ত বাইক ৰেলী কাৰ্যসূচী। কেইবাজনো লোকক ঠগ প্ৰবঞ্চনা কৰি কোটিতকৈ অধিক টকা লুট কৰা এজন প্ৰবঞ্চকক গ্ৰেপ্তাৰ ডুমডুমা আৰক্ষী। এতিয়া বিতং বাতৰি। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত নিবিদা প্ৰদানৰ কোটি টকীয়া দুৰ্নীতি। বক্ৰপথে AMCHৰ বহু কোটি টকা ঠিকা লাভ কৰাৰ অভিযোগ BDM নামৰ এটা কোম্পানীৰ বিৰুদ্ধে। সংবাদমেল সম্বোধন কৰি ডিব্ৰুগড়ত তথ্য সহকাৰে এই অভিযোগ উত্থাপন কৰিলে হিন্দু ক্ৰান্তি দলে। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত নিবিদা প্ৰদানৰ কোটি টকীয়া দুৰ্নীতি। বক্ৰপথে AMCHৰ বহু কোটি টকা ঠিকা লাভ কৰাৰ অভিযোগ BDM নামৰ এটা কোম্পানীৰ বিৰুদ্ধে। সংবাদমেল সম্বোধন কৰি ডিব্ৰুগড়ত তথ্য সহকাৰে এই অভিযোগ উত্থাপন কৰিলে হিন্দু ক্ৰান্তি দলে। এটা ডিষ্টিল ৱাটাৰ যোগান ধৰা লাইচেন্স থকা প্ৰতিষ্ঠানে পালে কোটি টকীয়া হাউচকিপিঙৰ কৰ্ম AMCHত। হাউচকিপিঙৰ লাইচেন্সৰ অবিহনে AMCH কোটি টকীয়া নিবিদা লাভ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ভিন্ন বিসংগতি থকা কথা তথ্য সহকাৰে অভিযোগ উত্থাপন সংবাদ মাধ্যমত হিন্দু ক্ৰান্তি দলৰ। BDM এণ্টাৰপ্ৰাইজেছ অসম চৰকাৰৰ কিছুমান নিয়ম আছে যে চিকিৎসা মহাবিদ্যালয়বিলাকত যেতিয়া চেনিটাইজেশ্যনৰ কাবাক ঠিকা দিয়া হয় তেওঁলোকৰ ন্যূনতম 5 বছৰৰ অভিজ্ঞতা থাকিব লাগে যিকোনো চৰকাৰী চিকিৎসালয়ত চেনিটাইজেশ্যন কৰাৰ। তেওঁলোকে সেইটো আপোনালোকে অনলাইনতো পাব। তেওঁলোকে যিখন টেণ্ডাৰ তেওঁলোকে পেপাৰ ছাবমিট কৰিছে তেওঁলোকৰ যিখন ট্ৰেড লাইচেন্সখন তেওঁলোকে পাইছে ডিষ্টিল ৱাটাৰ চেলৰ কাৰণে। উল্লেখ্য যে এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীক অসম চিকিৎসা মহাবিদ্যালয়ৰ হাউচকিপিং ঠিকাদাৰী প্ৰতিষ্ঠান মেছাৰ্ছ BDM এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীয়ে কৰা ধৰ্ষণৰ ঘটনাৰ পিছতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে হিন্দু ক্ৰান্তি দলে ডিব্ৰুগড়ত। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত এটা অতি ঘৃণনীয় কাণ্ড সংঘটিত হ'ল, য'ত এগৰাকী মানসিকভাৱে বাধাগ্ৰস্ত যুৱতীক তাৰে হাউচকিপিঙৰ ঠিকাৰ যিটো কোম্পানী আছে BDM এণ্টাৰপ্ৰাইজেছ তেওঁলোকৰ এজন কৰ্মচাৰীয়ে যৌন নিৰ্যাতন চলায়। এই বিষয়ে আমি যিহেতু অনুসন্ধান কৰিলোঁ, অনুসন্ধানত আমাৰ কিছুমান RTI ৰিপৰ্টো আছে। ডিব্ৰুগড় মিলন নগৰস্থিত মায়াবিনী ৰেষ্টুৰেণ্টত এক সংবাদমেল সম্বোধন কৰি হিন্দু ক্ৰান্তি দলৰ উপদেষ্টা ডাক্তৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে দলৰ অন্য সদস্যসকলে অভিযোগ উত্থাপন কৰি কয় যে মেছাৰ্ছ BDM এণ্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ পূৰ্বতে কোনো চৰকাৰী চিকিৎসালয়ত হাউচকিপিঙৰ কাম কৰাৰ অভিজ্ঞতা নাই। প্ৰথম কথাটো হ'ল এই যিটো BDM এণ্টাৰপ্ৰাইজেছ অসম চৰকাৰৰ কিছুমান নিয়ম আছে যে চিকিৎসা মহাবিদ্যালয়বিলাকত যেতিয়া চেনিটাইজেশ্যনৰ কাবাক ঠিকা দিয়া হয় তেওঁলোকৰ ন্যূনতম 5 বছৰৰ অভিজ্ঞতা থাকিব লাগে যিকোনো চৰকাৰী চিকিৎসালয়ত চেনিটাইজেশ্যন কৰাৰ। কিন্তু এই যিটো আপোনাৰ BDM এণ্টাৰপ্ৰাইজেছক ঠিকাটো দিয়া হ'ল তেওঁলোকৰ কোনো চৰকাৰী চিকিৎসালয়ত তেওঁলোকৰ আগতে চেনিটাইজেশ্যন কৰাৰ অভিজ্ঞতা নাই। হাউচকিপিঙৰ ঠিকা লাভ কৰিবলৈ প্ৰতিষ্ঠানটোৱে কোনো চৰকাৰী চিকিৎসালয়ত হাউচকিপিঙৰ কাম কৰাৰ অভিজ্ঞতা 5 বছৰ থকাটো বাধ্যতামূলক। কিন্তু বৰপেটাৰ এখন ব্যক্তিগত চিকিৎসালয়ত 3 বছৰ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ দৰে ঐতিহ্যমণ্ডিত চিকিৎসালয়ত হাউচকিপিঙৰ দৰে গুৰুত্বপূৰ্ণ ঠিকা লাভ কৰিবলৈ সক্ষম হৈছে BDMে। আমাৰ RTIত তেওঁলোকে যিটো এখন আনচাৰ দিলে সেইটোত দিছে এখন অংকুৰম হস্পিটেল বৰপেটাৰ, তাত আপোনালোকে দেখা পাব ইউনিট অফ অংকুৰম হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেড। তাৰমানে এখন ব্যক্তিগত হস্পিটেলৰ 3 বছৰ কেইমাহৰ তেওঁলোকে অভিজ্ঞতা দেখুৱাই সেই ঠিকাটো লাভ কৰিছে। কেৱল সেয়াই নহয়, ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বৰ্তমান কৰ্মৰত 250 জন কৰ্মচাৰীৰ ভিতৰতে অধিক কৰ্মচাৰীকে পুলিচ ভেৰিফিকেশ্যন কৰা হোৱা নাই। এই প্ৰতিষ্ঠানৰ পুলিচ ভেৰিফিকেশ্যন নথকা এজন কৰ্মচাৰীয়ে AMCHৰ চৌহদত কৰিছিল সেই ধৰ্ষণৰ দৰে জঘন্য কাণ্ড। ভেৰিফিকেশ্যন নোহোৱা কৰ্মচাৰীয়ে AMCত টিঘিল ঘিলাই ঘূৰি ফুৰি নানান অপৰাধমূলক ঘটনা সংঘটিত কৰা বুলি অভিযোগ আনিছে হিন্দু ক্ৰান্তি দলে। এই BDM এণ্টাৰপ্ৰাইজেছে
যিসকলক তাত এপইণ্টমেণ্ট দিছে তেওঁলোকৰ কোনো আজিৰ তাৰিখলৈকে সৰহ সংখ্যকৰে পুলিচ ভেৰিফিকেশ্যন হোৱা নাই। আনকি সেইদিনা যিটো ঘটনা সংঘটিত হ'ল মুজিবুৰ ৰহমান নামৰ ব্যক্তিজনৰো পুলিচ ভেৰিফিকেশ্যন হোৱা নাই। আৰু আমি পোৱা তথ্যমতে তেওঁলোকৰ তাৰ কেইবাজনো কৰ্মচাৰী অপৰাধিক ইতিহাস আছে, জেললৈ যোৱাৰ ইতিহাসো আছে। তেনেকুৱা ব্যক্তিক হস্পিটেলৰ ভিতৰত কাম কৰিবলৈ দিয়াটো কিমান সুৰক্ষাৰ পিনৰ পৰা কিমান তেওঁলোকে ব্ৰিচ অফ ছিকিউৰিটি হৈছে আপোনালোকে নিজে বুজক। ইফালে হাউচকিপিং লাইচেন্স নথকাকৈ কাম লাভ কৰা BDMৰ অনুজ্ঞাপত্ৰ কেৱল ডিষ্টিল ৱাটাৰ যোগান ধৰাৰ বাবে আছে বুলি অভিযোগ উত্থাপিত কৰিছে হিন্দু ক্ৰান্তি দলে। ইয়াৰ লগতে GST নথিপত্ৰ, PF একাউণ্টৰ নথিপত্ৰৰ লগতে কৰ্ম লাভ কৰা সকলো নথিপত্ৰতে মিথ্যাচাৰ আশ্ৰয় লোৱা বুলি অভিযোগ BDMৰ বিৰুদ্ধে হিন্দু ক্ৰান্তি দলৰ। তেওঁলোকে যিমানবোৰ ইয়াত কাগজ পত্ৰ দাখিল কৰিছে টেণ্ডাৰ ল'বৰ সময়ত, তেওঁলোকে তাত বহুত ধৰণৰ আভুৱা ভৰিছে। আমি যিখিনি RTI মাৰিছোঁ, RTIত আমি তেওঁলোকক বিচাৰিছিলোঁ তেওঁলোকৰ ESIC এক্সপিৰিয়েঞ্চ, ট্ৰেড লাইচেঞ্চ, GST চাৰ্টিফিকেট আমি চব বিচাৰিছিলোঁ। তাৰ লগত তেওঁলোকে সেইটো আপোনালোকে অনলাইনতো পাব। তেওঁলোকে যিখন টেণ্ডাৰত তেওঁলোকে পেপাৰ ছাবমিট কৰিছে, তেওঁলোকৰ যিখন ট্ৰেড লাইচেঞ্চখন তেওঁলোকে পাইছে ডিষ্টিল ৱাটাৰ চেলৰ কাৰণে, যিটো পেজ নাম্বাৰ 74 তেওঁলোকে দিছে তেওঁলোকৰ টেণ্ডাৰ পেপাৰত। তেওঁলোকক তাৰমানে দিয়া হৈছে ডিষ্টিল ৱাটাৰ চেলিঙৰ কাৰণে ট্ৰেড লাইচেঞ্চ দিয়া হৈছে, কিন্তু তেওঁলোকে ইয়াত অসম মেডিকেল কলেজত কি কৰি আছে? চেনিটাইজেশ্যনৰ কাম কৰি আছে। এটা সম্পূৰ্ণভাৱে বিপৰীত কাম তেওঁলোকে কৰি আছে। দ্বিতীয়টো কথা হ'ল তেওঁলোকে যিখন GST চাৰ্টিফিকেট উলিয়াইছে, পেজ নাম্বাৰ 3 তেওঁলোকে আপলোড কৰিছে, তাত তেওঁলোকৰ GST নাম্বাৰ ৰেজিষ্টাৰ্ড হৈছে ৰিটেইল বিজনেছ কেটেগৰী নামত। তাত ক'তো চেনিটাইজেশ্যনৰ কথা উল্লেখ নাই। তেওঁলোকৰ তাৰোপৰি যিখন তেওঁলোকৰ PF চাৰ্টিফিকেটত তেওঁলোকৰ এক্টিভিটি দিয়া আছে ইঞ্জিনিয়াৰ্ছ এণ্ড ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যনছ। এই গোটেইখিনি চালে আমি দেখা পাওঁ যে তেওঁলোকৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত হাউচকিপিং বা চেনিটাইজেশ্যন কৰিবৰ কাৰণে তেওঁলোকৰ কোনো অভিজ্ঞতাও নাই আৰু তেওঁলোকৰ কোনো যোগ্যতাও নাই। নিবিদা আহ্বান আৰু প্ৰদান কৰা কমিটিত থকা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, এগৰাকী আৰক্ষী উপ অধীক্ষক, অতিৰিক্ত আয়ুক্তৰ লগতে AMCHৰ বহুকেইজন পঞ্জীয়কসহ অধিবক্তাই ইমান বিসংগতি থকাৰ পাছতো কিয় এই প্ৰতিষ্ঠানক বহু কোটি টকীয়া হাউচকিপিঙৰ নিবিদা প্ৰদান কৰা হ'ল, তাক লৈ প্ৰশ্ন উত্থাপন হিন্দু ক্ৰান্তি দলৰ সংবাদ মাধ্যমত। এই কামটোৰ কাৰণে চৰকাৰে 5বাৰকৈ টেণ্ডাৰ কৰিলে আৰু শেষত এওঁলোকক দিলে আৰু আমি সোধাত ক'লে যে আমাৰ ইয়াত কোনো লোকেল তেনেকুৱা ফাৰ্ম নাই যাৰ যোগ্যতা আছে যে তেওঁলোকক দিব পাৰে। ঠিক আছে, আমাৰ কথা হ'ল ঠিক আছে বাহিৰৰ ফাৰ্মক দিছে, কিন্তু আমাৰ থলুৱা যিখিনি আমাৰ যিহেতু চিকিৎসা মহাবিদ্যালয়খন ডিব্ৰুগড়ত আছে, আমাৰ ডিব্ৰুগড় জিলাৰ আমাৰ কি নিবনুৱা যুৱক যুৱতী নাই যে যাক তেওঁলোকে তাত নিয়োজিত কৰিব পাৰে? যোৱাকালি আমি চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধীক্ষক দুইজনকে আমি লগ কৰিলোঁ। আমি ক'লোঁ গোটেইখিনি পেপাৰ তেওঁলোকক দেখুৱালোঁ। ইনফেক্ট তেওঁলোকৰ লগত পেপাৰখিনি অলৰেডি আছেই। তেওঁলোকে ক'লে যে আমি অক্টোবৰলৈকে তেওঁলোকক আঁতৰাব নোৱাৰোঁ, আমাৰ কাৰিকৰী সমস্যা আছে। এতিয়া আমাৰ কথা হ'ল এইটো হ'ল আপোনাৰ আগষ্ট মাহ। এতিয়া যদি অক্টোবৰ 31 তাৰিখৰ আগতে আঁতৰাব নোৱাৰে আৰু এই কিমাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনত পঢ়ি থকা কোনো ছাত্ৰী বা মহিলা চিকিৎসক বা কোনোবা মহিলা ৰোগীৰ লগত এনেকুৱা ঘটনা আকৌ সংঘটিত হয়, এনেকুৱা পুলিচ ভেৰিফিকেশ্যন নথকা কৰ্মচাৰীৰ দ্বাৰা, তাৰ মানে জবাবদিহি কোন হ'ব? আৰু যিখন টেণ্ডাৰ কমিটি তাত থাকে টেণ্ডাৰ পাছ কৰাওঁতে, তাত যথেষ্ট গুণী জ্ঞানী মানুহ থাকে, আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া থাকে, জ্যেষ্ঠ অধিবক্তা থাকে। আমাৰ নিচিনা মানুহে আমি ধৰক কেইবাটাও পইণ্ট উলিয়াইছোঁ য'ত ডিছক্ৰিপেঞ্চি আছে। সেই বৰ্ডখনে টেণ্ডাৰখন পাছ কৰাৰ সময়ত সেই পইণ্টকেইটা কি তেওঁলোকে নেদেখিলে নে জানি বুজি সেইকেইটা নেদেখা ভাও ধৰিলে? সেইটো হ'ল আমাৰ প্ৰশ্ন। আৰু আমাৰ কথা হ'ল অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়খন আমাৰ কাৰণে ঐতিহ্য, আমাৰ গৰ্ব। সেইখন আমি এনেকৈ ধ্বংস হৈ যোৱাটো আমি মানে বিচৰা নাই। আৰু আমি যি দেখিছোঁ অসম চিকিৎসা মহাবিদ্যালয়ত কোটি কোটি টকাৰ যিবোৰ টেণ্ডাৰ হৈছে, আজিকালি আউটচোৰ্চিং হয়, সেইবিলাকত হয়তো এক প্ৰকাৰ চিণ্ডিকেট চলি আছে আৰু সেই চিণ্ডিকেটটো আমি বন্ধ হোৱাটো বিচাৰোঁ।
এতিয়া প্ৰশ্ন হয়, যদি হিন্দু ক্ৰান্তি দলে কৰা তথ্যভিত্তিক অভিযোগ অনুসৰি BDM প্ৰতিষ্ঠানে বক্ৰপথে এই কৰ্ম লাভ কৰিছিল, কিয় প্ৰতিষ্ঠানটোক এই কৰ্ম প্ৰদান কৰিলে নিবিদা আহ্বান কৰা কমিটিখনে? নে কাৰোবাৰ আশিক হিৰত লৈ AMCHৰ পৰা কোটি কোটি টকা ঘটা উপায় লাভ কৰিলে BDMে? ইয়াততো ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ কিবা এটা ডিছক্ৰিপেঞ্চি থাকিবই লাগিব। কাৰণ মই আপোনাক যিহেতু ক'লোঁ, ইমান গুণী জ্ঞানী মানুহ তেওঁলোক থাকে, পঢ়া শুনা যথেষ্ট পঢ়া শুনা মানুহ, তেওঁলোকে এই ডিছক্ৰিপেঞ্চিবিলাক কেলৈ নাচায় বা ক্ৰছ চেক কেলৈ নহয়, সেইটো ডাঙৰ প্ৰশ্ন। আৰু সেইদিনা অধ্যক্ষই আমাক ক'লে যে বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়খন 17 কোটি টকাৰ মানে নিগেটিভ ফাণ্ডত চলি আছে, ধাৰত চলি আছে। আৰু অসম চৰকাৰে মেডিকেল কলেজৰ মেইনটেনেঞ্চৰ কাৰণে তেওঁলোকক 1 টকাও নিদিয়ে। গতিকে হস্পিটেল মেনেজমেণ্টৰ পইচাৰে এইখিনি হয়। আৰু হস্পিটেল মেনেজমেণ্টৰ পইচাৰে হয় মানে সেইটো যিটো আউটডোৰত পইচা জমা হয় বা যিটো আপোনাৰ চাৰ্জাৰীবিলাকত পইচা জমা হয়, সেইটোৰ পৰা এইবিলাক বস্তুৰ পে'মেণ্টটো কৰা হয়। এতিয়া যে চিকিৎসা মহাবিদ্যালয়বিলাকত আপুনি দেখিব যে পঞ্জীয়ন মাচুল বাঢ়িব, কথা চলি আছে, বা অপাৰেশ্যন চাৰ্জ বাঢ়িব, তাৰমানে আমাৰ দুখীয়া ৰাইজৰ ওপৰত এক্সট্ৰা বাৰ্ডেন দি পেলাই এওঁলোকৰ নিচিনা কোম্পানীবিলাকে, বহিৰাগত কোম্পানীক আভুৱা ভাৰি পেলাই আমাৰ দুখীয়া ৰাইজৰ পইচাখিনি এওঁলোকে মোকলাই লৈ গৈ আছে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। সমাজখন অৰ্ধপতনলৈ যোৱাৰ অন্য এটা দিশ হৈছে প্ৰিয়ংকৰ নামত কৰা কিছুমান উদ্ভণ্ডালি ভিডিঅ' নিৰ্মাণ। এনে প্ৰিয়ংকৰ নামত অতিষ্ঠ হৈছে এতিয়া ডিব্ৰুগড় জিলাৰ একাংশ ৰাইজ। গুমগুমীয়া পৰিৱেশত প্ৰিয়ংকৰ প্লানৰ আধাৰত নিজ সহযোগীক হঠাতে ৰুমালেৰে সোপা মাৰি বেহুচ কৰা পৰিদৰ্শনীয় নাটকত ৰাইজৰ দৃষ্টি আকৰ্ষণত উত্তৰটো আহে, বোলো এয়া প্ৰিয়ংকে। সমাজখন অৰ্ধপতনলৈ যোৱাৰ অন্য এটা দিশেই হৈছে এই প্ৰিয়ংকৰ নামত কিছুমান উদ্ভণ্ডালি ভিডিঅ' নিৰ্মাণ। নৱপ্ৰজন্মই এতিয়া কি দিশলৈ গতি কৰিছে তাৰে এক উৎকৃষ্ট নিৰ্দেশন এই প্ৰেংকবোৰ। কাণ্ডজ্ঞানবিহীন অথচ যি ব্যক্তিয়ে নিজ বিবেকেৰে কোনো চিন্তা কৰিব নোৱাৰে, সেই মানুহবোৰেই পথৰ মাজত গৈ এনেদৰে প্ৰেংক ভিডিঅ' কৰে। বিজ্ঞান প্ৰযুক্তিৰ যেন এয়া এক অপব্যৱহাৰ। এই প্ৰেংকৰ নামত অতিষ্ঠ হৈছে এতিয়া ডিব্ৰুগড় জিলাৰ একাংশ ৰাইজ। মাত্ৰ কেইটামান লাইক, কমেণ্ট অথচ সহজ উপায়েৰে টকা ঘটাৰ প্ৰলোভনত একাংশ লোকক মানসিক আৰু শাৰীৰিকভাৱে অতিষ্ঠ কৰি পৰিৱেশ উত্তাপন কৰি তুলিছে এই প্ৰেংকাৰীয়ে। এনে প্ৰেংকৰ সময়ত সেই নিৰ্দিষ্ট ব্যক্তিজন আকস্মিক ভয়ত যদি আত্মজ্ঞান হেৰুৱাই কিবা দুৰ্ঘটনাৰ সন্মুখীন হয়, তেনেহ'লে তাৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিবনে এনে প্ৰেংকৰ নামত উদ্ভণ্ডালি কৰা সেই পেণ্ডুকনাবোৰে? এনে প্ৰেংকৰ বিৰুদ্ধে প্ৰশাসনৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী অঞ্চলবাসী ৰাইজৰ। ৰাজপথতে হওক, বজাৰৰ ভিৰৰ মাজতে হওক, কোনোবা এজনক হেঁচা মাৰি ধৰে, কোনোবা এজনক মাৰ মাৰি দিয়ে, এখন নাটক সৃষ্টি কৰে, বাকীখিনি মানুহে সঁচা বুলি ভাবি লয়। আৰু সেই পৰিৱেশটো যে তেওঁলোকে উপভোগ কৰি কিনি কয় আমি প্ৰেংক কৰিলোঁ, মানে এখন সমাজক বিপথে পৰিচালিত কৰি মাজাক পৰিৱেশ এটা সৃষ্টি কৰাটোক তেওঁলোকে প্ৰেংক বুলি কয়। কিন্তু এটা কথা ভাবি নাচায়, সেই বজাৰখনত থকা অন্যান্য মানুহখিনিয়ে ধাৰাবাহিকভাৱে দৈনন্দিন কেনেকুৱা ধৰণৰ পৰিস্থিতিত থাকিব পাৰে। কোনোবা এজনৰ ঘৰৰ মানুহ হস্পিটেলত থাকিব পাৰে, তেওঁ হস্পিটেললৈ গৈ থাকিব পাৰে, কাৰোবাৰ ঘৰত খাদ্য নাথাকিব পাৰে, দোকানৰ পৰা আনিবলৈ যাব পাৰে, কাৰোবাৰ দৰৱ প্ৰয়োজন আনিবলৈ যাব পাৰে, কোনোবা সন্তানক কোনোবা স্কুললৈ নিব পাৰে। বিভিন্ন অজুহাতত এখন বজাৰলৈ মানুহ যায়, কিন্তু কি কাৰণে বজাৰলৈ যায় সেই কথাখিনি তেওঁলোকে নাচায়। তেওঁলোকে মুঠতে এটা মাজাক পৰিৱেশ সৃষ্টি কৰে। সেইকাৰণে মই কৈছোঁ, বৰ্তমান সমাজত যিখিনি অৰ্ধপতনলৈ যোৱা দিশত গতি কৰাৰ নৱপ্ৰজন্মৰ এচাম ব্যক্তি, এচাম যুৱক, যাৰ কাম ধান্দা নাই, সিহঁতি প্ৰেংক কৰে, সিহঁতি সমাজখনক বিপথে পৰিচালিত কৰিবৰ কাৰণে, সামান্য কেইটামান সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবৰ কাৰণে, ভিউৱাৰ্ছ, লাইক, কমেণ্টছ পাবৰ কাৰণে এই কামখিনি যে কৰিছে, এইটো সমাজৰ আটাইতকৈ নেপথ্য আৰু নীতি বহিৰ্ভূত কাম। গতিকে এনে কামসমূহৰ ক্ষেত্ৰত প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিশেষকৈ ডিব্ৰুগড়। আৰু ডিব্ৰুগড়ত ইতিমধ্যে জিলা বিভিন্ন প্ৰান্তৰ সচেতন যুৱকসকলে প্ৰশাসনক জনাইছে, থানাত এজেহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত কিন্তু পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ডিব্ৰুগড়ত সদায় চিন্তা ভাৱনাৰ মাজেৰে বজাৰত হাজাৰ হাজাৰ মানুহ ইফালৰ পৰা সিফালে ঘূৰি ফুৰে। সেই মানুহখিনিৰ মাজত প্ৰেংক কৰা মানে, সস্তীয়া জনপ্ৰিয়তা লাভ কৰি মাজাক কৰা মানে, এই গোটেই পৰিৱেশটো এটা সমাজক বিপথে পৰিচালিত কৰা পৰিস্থিতি। গতিকে ইয়াত প্ৰশাসনে কিছু আচলতে হস্তক্ষেপ কৰিব লাগে বুলি মই ভাবোঁ। মাত্ৰ কেইটামান লাইক, কমেণ্ট আৰু কেইটামান মানে ইজি মানি, সহজে ধন ঘটাৰ এটা এইটো উপায় হয়, সহজে ধন ঘটাৰ উপায়। আৰু সেই ধন ঘটাৰ কাৰণে তেওঁলোকে যিকোনো পৰ্যায়ত যাব পাৰে। এতিয়া সেইটোৱে চাই লওক, যিটো ভাইৰেল হৈছে ভিডিঅ'টো, এটা ল'ৰাৰ মুখত সোপা ধৰি পেলাই দিয়ে, তাৰপিছত তেওঁ পলাই যায়। মানুহ হঠাৎ মানে একদম ভয় খাই যায়। আৰু ইটো ছাইডৰ পৰা কোনোবা এজন ঠেলাৱালা, তেওঁৰ হাতত কিবা বস্তা আছিলে, মাৰি পঠিয়ালে, সেই ল'ৰাজন পৰি গ'ল, আঘাতপ্ৰাপ্ত হ'ল।
তো আঘাতপ্ৰাপ্ত হ'ল আৰু যদি সেইটো ইমান ভাৰী বস্তা হয়তো মূৰত মাৰি বা ক'ৰবাত মাৰি দিলে হয় হয়তো তেওঁ মৃত্যুবৰণ মানে হ'লে হয়, মৃত্যুৰ মুখতো পৰিব হ'লে হয়। আৰু এইবিলাক মানে একদম প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব লাগে। আজি কেইদিনমান আগতে চাইছোঁ DTP দায়িত্বতো কোনোবা এজন ল'ৰাই এনেকুৱা এটা প্ৰেংক কৰিছে, ছোৱালীজনী মানে একদম লাজত কান্দি গৈছে। আৰু তেনেকুৱা ছোৱালী মানুহ এনেও বহুত মানে চেঞ্চিটিভ হয়, এনেকুৱা ধৰণৰ কিবা প্ৰেংক তেওঁলোকৰ লগত কৰিলে হয়তো তেওঁলোকে বেলেগ কিবা এটা মানে লাজত পৰিবলগীয়া হ'লে কিবা এটা ডিচিজন লৈ ল'ব পাৰে, তাৰ দায়ী হ'ব কোনে? ইয়াৰ আগতো কেইজনমান সচেতন যুৱকে ডিব্ৰুগড় সদৰ থানাত ইয়াৰ বিৰুদ্ধে এটা এজাহাৰো দিছিলে, কিন্তু আৰক্ষীয়ে কি ব্যৱস্থা ল'লে ক'ব পৰা নাই। কিন্তু এতিয়াও সময় আছে যে এইবিলাক অতি সোনকালে বন্ধ হ'ব লাগে। আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে, নহ'লে কালি যেতিয়া কিবা এটা বহুত ডাঙৰ ঘটনা হৈ যাব তেতিয়া আৰু সেইবিলাকত টক শ্ব' আৰু সজাগতা সভা দি লাভ নাই। সেইকাৰণে সময় থাকোঁতে এই বস্তুটো শেষ কৰিব লাগে, প্ৰশাসন কঠোৰ হ'ব লাগে। আৰু এইবিলাক যিবিলাক সহজে ধন ঘটা উপায় যিটো প্ৰেংকৰ নামত বা যিকোনো বস্তুৰ নামত, সেইটো তেওঁলোকৰ অভিভাৱকে এটা চকু দিব লাগে যে মোৰ ল'ৰাটো আজি কি কৰিছে, কালি কিবা এটা এনেকুৱা ব্যৱস্থা হৈ যাব পাৰে। সেইকাৰণে সেই অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ যে আপোনাৰ ল'ৰা বা ছোৱালী বা যোনেই হওক যদি তেনেকুৱা ধৰণৰ কিবা এটা প্ৰেংক কৰিছে য'ত মানে ৰাইজেও বিপদত পৰিব পাৰে, অতি সোনকালে বন্ধ কৰক, নহ'লে কালি যদি কিবা এটা এনেকুৱা ঘটনা হয় তেতিয়া পস্তাই আৰু লাভ নাই। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। 171 BN কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ 171 BN হেডকোৱাৰ্টাৰৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ CRPF কেম্পৰ 9দিনীয়া কাৰ্যসূচীৰ আজি চতুৰ্থ দিনা কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ তিৰংগাক উদ্দেশ্যি বাইক ৰেলীৰ কাৰ্যসূচী আয়োজন কৰা হয়। 171 বেটেলিয়ন কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডিব্ৰুগড় চহৰৰ 171 BN হেডকোৱাৰ্টাৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ CRPF কেম্পৰ 9দিনীয়া কাৰ্যসূচীৰ আজি চতুৰ্থ দিনা কেন্দ্ৰীয় চৰকাৰৰ হৰ ঘৰ তিৰংগাক উদ্দেশ্যি বাইক ৰেলীৰ কাৰ্যসূচী আয়োজন কৰা হয়। সকলো ৰাইজৰ মাজত দেশ প্ৰেমৰ ভাৱ জগাই তোলাৰ লগতে জাতীয় পতাকাৰ গৌৰৱ, মৰ্যাদা আৰু সন্মান অক্ষুণ্ণ ৰখাৰ বাৰ্তা প্ৰদানৰ লক্ষ্যৰে জাতীয় পতাকালৈ এই ত্ৰিৰংগ বাইক ৰেলীৰ আয়োজন কৰা হয়। CRPFৰ কমাণ্ডেণ্ট 171 নং বেটেলিয়ন সমীৰ কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় 171 নং কৰ্পছ ৰিজাৰ্ভ পুলিচ লাইনৰ পৰা ট্ৰাইকলাৰ বাইক ৰেলীৰ ফ্লেগ অফ কৰে। এই ত্ৰিৰংগ বাইক ৰেলীৰ আয়োজন কৰা হৈছিল ডিব্ৰুগড়ৰ ৰিজাৰ্ভ পুলিচ লাইনৰ পৰা আমলাপতি হৈ চকিডিঙি হৈ পুনৰ 171 নং বেটেলিয়ন CRPF হেডকোৱাৰ্টাৰ ৰিজাৰ্ভ পুলিচ লাইনলৈ। এই ত্ৰিৰংগ বাইক ৰেলীত CRPFৰ জোৱানসকলৰ মাজত এক অভূতপূৰ্ব দেশপ্ৰেম দেখা গ'ল আৰু ইয়াৰ জৰিয়তে ই সাধাৰণ জনতাক নিজৰ দেশৰ বাবে সকলো ত্যাগ কৰি নিজৰ মাতৃভূমি ৰক্ষাৰ বাবেও অনুপ্ৰাণিত কৰিলে। हमने 3 अगस्त को द रनअप ऑफ 9 अगस्त जो हमारा रेसिंग डे होता है उसके क्रम में आज हमने एक मोटर बाइक रैली निकाली। एक ये बाइक रैली हमने निकाली थी जिसमें 171 के जवानों ने बहुत अच्छे से पार्टिसिपेट किया और एक आह्वान हम लोग
लोगों से ये भी कर रहे हैं कि इस बार फिर 15 अगस्त को सब लोग हर घर में झंडा लगाया जाए, तिरंगा को लहराया जाए और इसी का संदेश देने के लिए आज हमने ये वोटर बाइक रैली निकाली थी। जय हिंद। ডিব্ৰুগড়ৰ পৰা সুবোধ পাছপনৰ ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। শ্বেয়াৰ মাৰ্কেটত টকা বিনিয়োগ কৰি কম সময়ৰ ভিতৰত দুগুণ টকা লাভ কৰাৰ প্ৰলোভন দি ডুমডুমাৰ খাচৰাৰ জয়দীপ চক্ৰৱৰ্তী নামৰ এজন লোকৰ বিৰুদ্ধে প্ৰায় 30 জন লোকক ঠগ প্ৰবঞ্চনা কৰি 1 কোটিতকৈ অধিক টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত ভুক্তভোগী এজনৰ গোচৰৰ ভিত্তিত NI এক্টত গ্ৰেপ্তাৰ কৰা হ'ল জয়দীপ চক্ৰৱৰ্তীক। ডুমডুমাত আবিৰ্ভাৱ মিষ্টাৰ নটৱৰলাল। হয়, বলিউড চিনেমাৰ মিষ্টাৰ নটৱৰলাল চৰিত্ৰৰ এজন লোক ধৰা পৰিছে ডুমডুমা আৰক্ষীৰ হাতত। কম সময়ৰ ভিতৰতে টকা দুগুণ কৰাৰ প্ৰলোভন দি বহু লোকক লুটি এবছৰৰ পৰা পলায়ন কৰি আহিছিল এইজন নটৱৰলালে। অৱশেষত ভুক্তভোগী এজনৰ গোচৰৰ ভিত্তিত NI এক্টত গ্ৰেপ্তাৰ হ'ল লোকজন। ডুমডুমাৰ হাঁচৰাৰ জয়দীপ চক্ৰৱৰ্তী নামৰ লোকজনৰ বিৰুদ্ধে প্ৰায় 30 জন লোকক ঠগ প্ৰবঞ্চনা কৰি 1 কোটিতকৈ অধিক টকা লুট কৰাৰ অভিযোগ উঠিছিল। তিনিচুকীয়া ছেছন আদালতত লোকজনৰ বিৰুদ্ধে ৰুজু হৈছিল এক গোচৰ। 159/23 নম্বৰত ৰুজু হোৱা গোচৰৰ পিছত লোকজনৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল আদালতে। জয়দীপ চক্ৰৱৰ্তীয়ে শ্বেয়াৰ মাৰ্কেটত টকা বিনিয়োগ কৰি কম সময়ৰ ভিতৰত দুগুণ টকা লাভ কৰাৰ প্ৰলোভন দি বহু লোকক ঠগ কৰি পলায়ন কৰিছিল। वो शेयर में लगा के मुझे पैसा लिया था। कौन? जयदीप चक्रवर्ती। उसके बाद 1-2 महीने बाद वो 1-1.5 साल से वो 1 साल में फिर वो कहाँ गायब हो गया। फिर घर में जाकर बोलता नहीं है, पता नहीं, हम लोग को मालूम नहीं है। হৈ গ'ল আজি এবছৰ 1.5 বছৰ মান কি বুলি লৈছিলে? মানে শ্বেয়াৰ মাৰ্কেটত ফাইনেন্স কৰিম বুলি মান্থলি পইচা দিম বুলি মই ষ্টকত ফচাম পইচাটো। তাৰপিছত তাৰ আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ হেৰিও আছে, যে কি আপোনাৰ এডভাৰটাইজ এনেকৈ কৰে, এডভাৰটাইজৰ হেৰি আমি এইবোৰ চাই কিনে তাক দিছিলোঁ পইচাটো যে এই শ্বেয়াৰ মাৰ্কেটতে হেৰি কৰিলোঁ। কিন্তু আজি 1 বছৰমানৰ পৰা সি নাই, ঘৰতে নাই। এইজন ল'ৰাটো এইজন হৈছে জয়দীপ চক্ৰৱৰ্তী। আমাৰ লগতে পঢ়িছিলে, সি আৰ্টছ মই কমাৰ্চ। তো মোৰ পৰা ক'লে পইচা লাগে অলপ বিজনেছ ফাইনেন্সৰ কাৰণে। তো মোৰ পৰা পইচা ল'লে। পইচা লৈ পিনে কি হ'ল, মাজত এবাৰ ঘূৰাই দিম বুলি কৈ অলপ মোক ঘূৰাই দিলে, 2 লাখমান ঘূৰাই দিলে। তাৰপিছত বাকী পইচাখিনি নিদিলে, পইচা লৈ পলালে। তাৰ প্ৰমাণ আছে মোৰ ওচৰত, চেক কিছুমান দিছিলে মোক। এই যে এইবিলাক চেক আছে, চেকবিলাক সুদৰ নহয়, এই আমাৰ পৰা পইচা লৈছিলে বিজনেছৰ কাৰণে। কিন্তু চেক আছে মোৰ ওচৰত। এই নিজে কৈ কয়লাত বিজনেছ কৰি আছোঁ বুলি নিজে বিজনেছৰ কাৰণে লৈছিলে। তো আমাৰ বহুতৰ পৰা পইচা ল'লে ঘৰৰ ওচৰত। লৈ পিনে মাজত মোক এবাৰ আগৰতলাও মাতিলে যে পলাই আছিলে বুলি। আমি বিচাৰি গ'লোঁ, নাপালোঁ। গুৱাহাটীও গ'লোঁ, নাপালোঁ। সেনেকৈ আৰু ইয়াৰ মাজতে কেইবাজনো লোকক চেক প্ৰদান কৰিছিল জয়দীপে, যদিও চেকসমূহ বাউন্স হৈছিল। জয়দীপক তিনিচুকীয়াৰ লেখাপানীত লুকাই থকা অৱস্থাৰ পৰা ডুমডুমা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিষয়ে জানিবলৈ পাই থানাত ভিৰ কৰে বহু ভুক্তভোগীয়ে। জয়দীপক ইতিমধ্যে আদালতত হাজিৰ কৰিছে ডুমডুমা আৰক্ষীয়ে। মোৰ পৰাতো 3 লাখ টকা আছে। এতিয়া কি হৈছে এতিয়া আপোনালোকে? তাকতো চালান দি দিছে পইচাটো, তাক মানুহটোকতো চালান দি দিছে। তাৰপিছত এতিয়া কি হয়, এতিয়া ঘৰৰ মানুহ অহা নাই এতিয়ালৈকে। এতিয়া কি কৰিছে ঘৰৰ মানুহতো একো নাজানো বুলি কয় হোটেলে, কিন্তু সিহঁতি কণ্টেক্ট আছে ঘৰৰ মানুহৰ লগত, কথা পাতি থাকে, কিন্তু নাই পতা বুলি কয়। আজি ৰাতিপুৱা গম পালোঁ যে ইয়াক থানাত ধৰিলে। আমি আহিলোঁ, কথা পাতিছোঁ। তো সেই একেই কথাই কৈ আছে। তোমালোকে কেছ দিছা থানাত? কেছ এতিয়ালৈকে আমি দিয়া নাই। আমি এতিয়া কিহৰ ভিত্তিত আনিছে থানাত?
কোনে কেছ দিছে পইচা লৈ গৈছে বেলেগৰ আৰু বেলেগ কোনোবা কেছ দিছে চাগে মাক বাপেকে ইমান দিন ধৰি কি গম পোৱা নাছিলে গোটেই ক'ৰবাত পইচা ঘটিছে কি কৰিছে সুধিব লাগে মাক বাপেকে ক'ত পাইছ পইচা ইমান পইচা চবেই জানে যে মাক বাপেকেও জানে খুৰাকেও জানে যে হাতত কিমান মানুহে পইচা দি দিছে তো তাহাঁতি সুধিব লাগে ন তাত যে কেলৈ পইচা দি দিছে আপুনি কিমান দিছে মোৰ 2.5 লাখ মান আছে 1 কৰোৰ টকামানতো পাৰ আছে পইচা মানুহৰ পৰা 1 কৰোৰ টকা ফ্ৰড কৰিছে মানুহৰ পৰা ঘৰ ক'ত মোৰ ঘৰ আঞ্চাৰ ব্যুৰো ৰিপৰ্ট AN টেলিভিজন ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বুঢ়ীদিহিং নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি ৰাইজক জলাকলা খোৱাৰ সময়তে টেঙাখাট ঘুমতল মথাউৰি চিঙাৰ ফলত ছয়াং পথ সংলগ্ন হৈ থকা বিধ্বস্ত পথসমূহ নিৰ্মাণৰ দাবীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে বুঢ়ীদিহিঙৰ বানে টেঙাখাট ঘুমতাল মথাউৰি চিঙাৰ ফলত ছয়াং পথ সংলগ্ন হৈ থকা বিধ্বস্ত পথসমূহ নিৰ্মাণৰ দাবীত প্ৰতিবাদ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বুঢ়ীদিহিং নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি ৰাইজক জলাকলা খুৱাইছে মৰমৰ খেতিডৰা বানে উটুৱাই নিছে বানত ককবকাই থাকিবলগীয়া হৈছে বানপীড়িত ৰাইজ তেনে সময়তে ঘুমতালৰ এটা বোকাময় ৰাস্তাই এইবাৰ বাৰুকৈয়ে জলাকলা খুৱাইছে ৰাইজক উপায়বিহীন হৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গাঁৱৰ ৰাইজে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হয় এই আমাৰ ঘুমতালৰ যিটো মুঠাৰি এই মুঠাৰিটো চিঙাৰ বাবদ বিকল্প পথ এইটোৱে আছে আমাৰ গতিকে আজি ছাত্ৰ ছাত্ৰীসকলে আন্দোলন কৰিব লগা হৈছে এই পথ চোৱাৰ কাৰণে ইমানেই অসুবিধা হৈছে আপোনালোকে দেখিছে গোটেই বোকা অহা যোৱা কৰাৰ মানে আমাৰ কোনো থলে নাই গতিকে আমি স্থানীয় বিধায়ক মহোদয়কতো বাৰে বাৰে জনাই আছোঁ যদিও তেখেতে একো এই পথটোৰ কাৰণে একো কাণসাৰ কৰা নাই গতিকে আমাৰ অতি পৰিতাপৰ বিষয় ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া আন্দোলন কৰিব লগা হৈছে তেতিয়াহ'লে ইয়াতকৈ মানে পৰিতাপৰ বিষয় নিশ্চয় একো নাই গতিকে অতি শীঘ্ৰে আমাৰ বিভাগীয়ভাৱে যেনেকৈ পাৰে আমাৰ বিধায়ক মহোদয়ক বিশেষকৈ অনুৰোধ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই পথছোৱাটো অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে আমাৰ 10-15খন গাঁৱৰ ৰাইজ অহা যোৱা কৰাত সুবিধা কৰি দিব বুলি মই চৰকাৰক অনুৰোধ জনাইছোঁ ব্যুৰো ৰিপৰ্ট AN টেলিভিজন ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত এইবাৰ কচুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কামপুৰৰ এখন দুচকীয়া বাহনৰ ডিলাৰৰ স্বত্বাধিকাৰীক 1 আগষ্টৰ পুৱতি নিশা এক গোপন অভিযান চলাই মাধৱপাৰা বজাৰৰ আব্দুল জলিল নামৰ লোকজনৰ গৃহত তালাচী চলাই পৰ্যাপ্ত পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে কচুৱা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ কৰাৰ অপৰাধত এইবাৰ কচুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কামপুৰৰ এখন দুচকীয়া বাহনৰ ডিলাৰৰ স্বত্বাধিকাৰী 1 আগষ্টৰ পুৱতি নিশা এক গোপন অভিযান চলাই মাধৱপাৰা বজাৰৰ আব্দুল জলিল নামৰ লোকজনৰ গৃহত তালাচী চলাই পৰ্যাপ্ত পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে জলিলকো আটক কৰে ধৃত আব্দুল জলিলক পুলিচে মাৰাথান জেৰা কৰাৰ পিছতেই ঘটনাটোৱে অন্য দিশত গতি কৰে আৰক্ষীয়ে ঘটনাটো এক তদন্ত কৰি 2 আগষ্টত কামপুৰস্থ বৰপানী অটোমোবাইল নামৰ মটৰচাইকেল ডিলাৰৰ স্বত্বাধিকাৰ আব্দুল মালিকক গ্ৰেপ্তাৰৰ পিছতেই পমিলা জাৰণীৰ মুকছিদুল ইছলাম নামৰ আন এজন যুৱককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে উল্লেখ্য যে ধৃত আব্দুল মালিক আৰু জলিল দুয়ো সহোদৰ ভাই ককাকৰ পূৰ্বৰ পৰাই পৈতৃক সম্পত্তিৰ বাবে দুই ভাই ককাইৰ মাজত চলি আছিল গৃহকণ্ডল তাৰে পুতক তুলিবলৈ আব্দুল মালিকে মুকছিদুলক পইচাৰে মেনেজ কৰি জলিলৰ ঘৰত ড্ৰাগছখিনি পেলাই থৈ যায় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে ধৃত মুকছিদুলেও আব্দুল মালিকৰ কথা ড্ৰাগছখিনি জলিলৰ ঘৰৰ চোতালত লুকুৱাই থৈছিল বুলি স্বীকাৰোক্তি দিয়ে ইতিমধ্যে কচুৱা আৰক্ষীয়ে উদ্ধাৰ কৰা ড্ৰাগছসহ আব্দুল মালিক আৰু মুকছিদুল ইছলামক নগাঁও জেললৈ প্ৰেৰণ কৰাৰ লগতে আব্দুল জলিলক গোচৰটোৰ পৰা ৰেহাই দিয়ে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময়তে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম চাই থাকক AN টেলিভিজন
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। মৰাণৰ ঝলমত খেদি খেদি চোৰাং গৰু ভৰ্তি বাহনসহ এজন আটক মৰাণ আৰক্ষীৰ। টিংখাং আৰক্ষী আৰু টিংখাং গাঁওৰক্ষী বাহিনীয়ে কদমনিৰ পৰা খেদি আহিছিল বলেৰো পিকআপ বাহনখন। বাহনখনত থকা মহৰ আলী নামৰ এজনক আটক কৰে যদিও আন দুজন পলাবলৈ সক্ষম হয়। মৰাণৰ ঝলমত খেদি খেদি চোৰাং গৰু ভৰ্তি বাহনসহ এজনক আটক মৰাণ আৰক্ষী। টিংখাং আৰক্ষী আৰু টিংখাং গাঁওৰক্ষী বাহিনীয়ে কদমনিৰ পৰা খেদি আহিছিল AS32C1278 নম্বৰৰ বলেৰো পিকআপ বাহনখন। খবৰ পোৱাৰ লগে লগে মৰাণ আৰক্ষীয়েও বাহনখন ধৰিবলৈ চেষ্টা কৰে। অৱশেষত মৰাণৰ ঝলমত বাহনখন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বাহনখনত 7টা গৰু অনা হৈছিল। বাহনখনত থকা মহৰ আলী নামৰ এজনক আটক কৰে যদিও আন দুজন পলাবলৈ সক্ষম হয়। তাৰমানে আমাক লৈ আহিছে কিবা কাম কৰিব। কোনে আনিছিল? আকবৰ আৰু ড্ৰাইভাৰ। পুৰা নাম কওক। আকবৰ কি? আকবৰ এইটো ড্ৰাইভাৰ আৰু আকবৰ আনিছে। ক'ৰ ঘৰ ড্ৰাইভাৰৰ ঘৰ আমাৰ ওচৰত। এই যে গৰু চুৰ কৰি আনে ক'ৰ পৰা আনিলে? ক'ৰ পৰা আনিলে আমি নাজানো। আমি আজি নতুন ফাঁচ আহিছোঁ। কোনোবা দিনত অহা নাই। কি আনিলে আপোনালোকে? কি আনিলে গাড়ীত? গৰু কেইটা আছে? 8টা। এতিয়া ক'ত লৈ গৈ আছিলে এইটো? এতিয়া আমাৰ ওচৰত লৈ আহিলে। কোন জেগা? আমাৰ ওচৰত বিচনাৰী। এইটো গৰুবিলাক ক'ৰ পৰা আনিলে? মানে কোন মানুহ দিলে বা কোন মানুহ দিলে আমি ক'ব নোৱাৰোঁ। মানুহে ইয়াতে মানুহ আমি চিনি নাপাওঁ। আমি নতুন আহিছোঁ। আমি ফাৰ্ষ্ট আহিছোঁ। কোনোবা দিনত অহা নাই। পুলিচে খেদি আহিছিলে? পুলিচে খেদি আহিছিলে? অঁ। আজি কেইবাদিনো ধৰি মানে একেৰাহে ৰাতি পহৰা দি আছোঁ। আমাৰ দায়িত্ব পালন কৰি থাকোঁতে এনেকুৱা সন্দেহজনক গাড়ী যিটো দেখিলোঁ আমি গৰু গাড়ী, এই গাড়ীখনক আমি ৰখাব চেষ্টা কৰিছিলোঁ, কিন্তু ৰখাব নোৱাৰিলোঁ। তাৰ পাছে পাছে আহি আছিলে আমাৰ টিংখং থানাৰ 2খন বাইকত 4জন আহি আছিলে। 4জন পুলিচ আহি বিচাৰ কৰি আছিলে। তো তাতে আমিও লগতে বিচাৰ কৰি আহি ইয়াত পাইছোঁ। ইয়াত আমি মৰাণ থানা সহযোগত আটক কৰিব পাৰিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। বিহাৰৰ সমষ্টিপুৰ মণিপথাৰৰ 29 বছৰীয়া ৰহিম কুমাৰ মৰাণৰ অভয়পুৰীয়া ভাড়াঘৰত মোবাইল চাই থাকোঁতেই হঠাতে বাগৰি পৰে। লগে লগে ভাড়াঘৰৰ স্বত্বাধিকাৰী অনিল দেউৰীৰ সহযোগত লগত থকা শ্ৰমিক কেইজনৰ লগত তিলৈ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বিহাৰৰ সমষ্টিপুৰ মণিপথাৰৰ 29 বছৰীয়া ৰহিম কুমাৰ জলজীৱন আঁচনিত শ্ৰমিক মৰাণৰ অভয়পুৰীয়া ভাড়াঘৰত মোবাইল চাই থাকোঁতে হঠাতে বাগৰি পৰে। লগে লগে ডিব্ৰুগড় জিলাৰ মৰাণ অভয়পুৰীয়াত নিবাসী ভাড়াঘৰৰ স্বত্বাধিকাৰী অনিল দেউৰীৰ সহযোগত লগত থকা শ্ৰমিক কেইজনৰ লগত তিলৈ সামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৰাণ আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত মৰাণ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। हम लोग एक साइड से घूम के आए थे बालीगांव कोतवा से साइड से आए तो हम लोग कुछ सब्जी वब्जी मार्केट में लिए और सब्जी मतलब बनाए, रोटी सब्जी बनाए, हम लोग खाए और मतलब थोड़ा सा ये लोग भी मतलब 4 लोग मतलब हम लोग साथ में रहते हैं, सब मिल के खाना वाना खाए, थोड़ा सा वो लोग ड्रिंक किए। उसके बाद मतलब ये मोबाइल मतलब अपना रूम में मोबाइल हम लोग चलाने लगे। 3 ठो रूम है हम लोगों का। तो ये आइडो म्यूजिक के पीछे गली में हम लोग रहते हैं। तो यहाँ पे मतलब 3 लोग मतलब एक रूम में और हम अकेला इस रूम में थे। तो इसका जैसे ही ये मोबाइल चला रहे थे तो इनका मोबाइल गिर गया हाथ से और बेहोश जैसा हो गए। तो जैसे ही इस साइड चौकी था एक, उस पर गिरे तो मेरा एक छोटा भाई था उस रूम में, 3 लड़का थे साथ में, तो बुलाया दौड़ के, भैया ये ऐसे हो गया। जब गए तो मतलब हमको लगा कि दाती साथी लगा हो तो चम्मच में डाल के उसके बाद थोड़ा ये सब दवाई बार बार बोले रोहन नहीं समझ में आया। तो ज़मीन मालिक हैं उनको बुलाए अंकल को, तो अंकल आए, आंटी आए और उन्हीं का गाड़ी में हम लोग MMC आए। MMC से बोला गया कि इसको आप सदर हॉस्पिटल, वो गवर्नमेंट हॉस्पिटल लेके जाइए। गवर्नमेंट हॉस्पिटल में लेके गए तिलोई। हाँ तिलोई, तो बोला नहीं है। तिलोई हॉस्पिटल में बोले कि अब नहीं है। जी। ब्यूरो रिपोर्ट AN टेलिभिजन।
আজিৰ প্ৰাইম নিউজ ইমানেই আছিল আস্ফাক আজিলৈ ইমানতে বিদায় দিয়ক অধিক বাতৰিৰ বাবে চাই থাকক AM টেলিভিছন নমস্কাৰ